গুড ইভিনিং, আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটা খুব দুখ লগা খবৰ এটা আমি পালোঁ সকলোৱে যে আমাৰ খুব মৰমৰ অভিনেতা এক্টৰ সুশান্ত সিং ৰাজপুত তেখেতে মৃত্যুবৰণ কৰিলে। আজি সেই ধৰক এইটো খুবেই এটা আকস্মিক কথা। যদি কোনোবা এজন মানুহে বেমাৰত ভুগি থাকে, হস্পিটেলত এডমিট হৈ থাকে, যে মানুহজন আগৰ পৰা বেমাৰ হৈ আছে বা আগৰ পৰা ICUত আছে, তো এটা মেণ্টেল এটা প্ৰিপেৰেশ্যন থাকে যে মানুহজন আগৰ পৰাই অসুখীয়া হৈ আছিলে। চ' তাৰপিছত আমি খবৰটো পালোঁ, কিন্তু কিছুমান খবৰ হঠাৎ আহে আৰু আমাক সম্পূৰ্ণভাৱে ভাঙি থৈ যায়। তো সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা যে তেওঁৰ আত্মা যাতে চিৰশান্তি লাভ কৰে। চাওক, আজি এটা খুব চেঞ্চিটিভ আৰু খুব ইম্পৰ্টেণ্ট এটা টপিক, অলপ ছিৰিয়াছ টপিক। অন্যদিনা সদায় আমি কথা পাতোঁ, আমি লিভাৰৰ কথা পাতোঁ, প্ৰেছাৰৰ কথা পাতোঁ, কিবা কথা পাতোঁ। চ' হাঁহি ফূৰ্তিৰ মাজেৰে আমি সদায় বেমাৰৰ কথা শিকোঁ, কিন্তু আজি অকণমান অলপ ছিৰিয়াছ টপিক এটাৰ ওপৰত অকণমান কথা পাতিম, য'ত আপোনালোকে শুনাটো খুব দৰকাৰী। চাওক, ছুইচাইড বা আত্মহত্যা কৰাৰ কথাটো অহাৰ লগে লগে মানুহে বহুত ধৰণে ৰিয়েক্ট কৰে। কিছুমানে কৈছে যে দুখ লাগিছে, কিছুমানে কৈছে যে কাপুৰুষালীৰ কাম কৰিলে, এনেকুৱা ভয়াতুৰ মানুহে ছুইচাইড কৰে বা তেনেকুৱা ধৰণৰ কথা। কিন্তু চাওক, তেনেকৈ কোৱাৰ আগতে আমি অকণমান ভাবি চোৱা উচিত। চাওক, এই পৃথিৱীত যিবিলাক মানুহে জন্ম লয় ন, চবৰে বাচি থকাৰে হেঁপাহ। জন্মতে কোনো একো বেমাৰ লৈ নাহে। জন্মগত বেমাৰৰ কথাটো বেলেগ, কিন্তু আমি যিবিলাক বেমাৰ ভৱিষ্যতে লওঁ, যেনেকৈ ডায়েবেটিছ লওঁ, প্ৰেছাৰ লওঁ, হয়তো আমি হাৰ্টৰ বেমাৰ লওঁ, কিডনীৰ বেমাৰ লওঁ, মানসিক বেমাৰবিলাকো তেনেকুৱাই। ডিপ্ৰেশ্যন, যিটো আমি বিষাদগ্ৰস্ততাও তেনেকুৱাই কথা। আপুনি মানুহজনক দোষ দিব নোৱাৰে। একচুৱেলি আমি যি কৈছোঁ যে আমি যে কওঁ যে এইটো কাপুৰুষৰ কাম কৰিলে, ভাল কাম কৰা নাই, হয় ভাল কাম কৰা নাই, কিন্তু সেই কামটো তেওঁ নিজে কৰা নাই। সেই বেমাৰটো, সেই ডিপ্ৰেশ্যনটো তেওঁৰ দ্বাৰাই কৰাইছে। এই বস্তুটো বুজি পোৱাটো উচিত। যিকোনো মানুহ এটাক ডাইৰেক্টলি আমি সেনেকৈ কৈ দিয়াটো উচিত নহয়। কোনো পৃথিৱীত মৰিব নিবিচাৰে। এটা টাৰ্মিনেল ষ্টেজ, মোৰ তাতে একোটা কেঞ্চাৰ পেচেণ্ট আহে, তেওঁলোকে কয়, ছাৰ মোক ভাল ঔষধ দিয়ক, মই বাচি থাকিবৰ ইচ্ছা, মোৰ ছোৱালীটোৰ বিয়াখন চাবৰ ইচ্ছা, মোৰ ল'ৰাটো চাকৰি পোৱাটো চাবৰ ইচ্ছা, মই আৰু কেইদিনমান ধুনীয়া পৃথিৱীত থকাৰ ইচ্ছা। এটা কেঞ্চাৰ পেচেণ্টেও সেই আশা লৈ থাকে আৰু সেই আশাই তেওঁক বচাই ৰাখে বহুত দিনলৈকে। সেই বস্তুটো জনা উচিত। এটা ৰাস্তাৰ এটা ভিখাৰী বা এটা খাব নোপোৱা এজন মানুহেও হয়তো ডাষ্টবিনৰ পৰা এটা ৰুটি তুলি হৈও সি মৃত্যুৰ পথ কিন্তু বাছি লোৱা নাই, সি তথাপিও বাচি আছে। সেই দুখীয়া মানুহজনৰো বাচি থকাৰ ইচ্ছা। এই তেনেকুৱা ক্ষেত্ৰত যেতিয়া কোনোবা এজন মানুহে ছুইচাইড কৰিব, তো নিশ্চয় তাৰ কাৰণ থাকে। এনেকুৱাকৈ নহয় যে এনেই মৰি গ'ল, এনেকুৱা হ'ল তেনেকুৱা হ'ল, নহয়। সেইটো তেওঁ কৰা নাই, সেইটো তেওঁক বেমাৰটোৱে কৰাইছে, সেই ডিপ্ৰেশ্যনটোৱে কৰাইছে, সেই বিষাদগ্ৰস্ততাই কৰাইছে, সেই মেণ্টেল ইলনেছ বা চাইকেট্ৰিক বেমাৰটোৱে কৰাইছে। গতিকে বেমাৰটোৰ বিষয়ে আমি জানিব লাগিব। কাৰণ চাওক, আজি আমি বেলেগক এটা দোষ দিছোঁ, এইটো কৰিছে, কৰিব নালাগিছিল। কালি মই, আপুনি, আপোনাৰ ঘৰৰ, আপোনাৰ লগৰ, আপোনাৰ পৰিয়ালৰ কোনোবা এজন মানুহে এই ডিপ্ৰেশ্যনৰ বলি হ'ব পাৰে, ডিপ্ৰেশ্যনত ভুগিব পাৰে। হয়তো কেতিয়াবালৈকে ভগৱানে নকৰক, হয়তো আপোনাৰ কোনোবা এজন চিনাকি মানুহক দেখিব যে তেওঁ ছুইচাইড এটেম্প্ট কৰিলে। চাওক, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, বিশ্ব স্বাস্থ্য সংস্থাই তেওঁলোকে এটা সমীক্ষা দিছিলে যে প্ৰতি 40 ছেকেণ্ডত এজন মানুহে ছুইচাইড কৰে গোটেই পৃথিৱীত। আৰু প্ৰতি বছৰে 2016 চনত এটা সমীক্ষা ওলাইছিলে, 2016 এখন পেপাৰত ওলাইছিলে যে গোটেই পৃথিৱীত 8 লাখ মানুহে, ভাবক কিমানখিনি কৰোণা বেমাৰী আমাৰ ইণ্ডিয়াত নাই এতিয়া। 8 লাখ প্ৰতি বছৰে মানুহে ছুইচাইড এটেম্প্ট কৰে। মহিলাৰ ক্ষেত্ৰত অকণমান ছুইচাইড কৰাৰ যিটো হাৰটো অকণমান বেছি, পুৰুষৰ ক্ষেত্ৰত কম। আৰু বয়সৰ যদি আমি কথা কওঁ, 15 পৰা 35 বছৰৰ ভিতৰত এইখিনি মানুহ আটাইতকৈ বেছি ৰিস্কত আছে। চবতকৈ বেছি ছুইচাইড আৰু ছুইচাইডেল ডেথ এইখিনি বয়সত হয়, 15 পৰা 35 বছৰত। আৰু হয়তো অকণমান 70 বছৰৰ ওপৰত দেখা যায়, একদম একেবাৰে বয়সৰ হোৱা মানুহখিনি। বাকী মেক্সিমাম যদি দেখোঁ আমি য়ং মানুহ, আমাৰ ল'ৰা ছোৱালীৰ বয়স, আমাৰ ভাই ভনীহঁতৰ বয়সৰ হয়তো ল'ৰা ছোৱালীবিলাক 15 বছৰৰ 16 বছৰৰ ল'ৰা ছোৱালীনো কিমান ডাঙৰ হ'ব, কি জানে সিহঁতে? জানেনে? দ্য হিন্দু নামৰ নিউজ পেপাৰ, যিখন লিডিং নিউজ পেপাৰ হয় ইণ্ডিয়াৰ, বহুত ডাঙৰ ভাল নিউজ পেপাৰ হয়, তাত এটা সমীক্ষা দিছিলে 2019ত, যে 2018ত 10,000জন ছাত্ৰই আমাৰ ভাৰতত, ছাত্ৰ ছাত্ৰী ষ্টুডেণ্টে ছুইচাইড এটেম্প্ট কৰিছে। 10,000। আৰু তেওঁলোকৰ সমীক্ষা মতে প্ৰতি এঘণ্টাত এজনে ছুইচাইড এটেম্প্ট কৰে, ছাত্ৰ, এই বয়সত 15 পৰা 25 বছৰ বয়সৰ। যিটো এটা নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ', এইটো এটা অৰ্গেনাইজেশ্যনৰ এটা সমীক্ষা আছিলে এইটো, যে প্ৰতি এঘণ্টাত এজনে ছাত্ৰই, বাকীটো বাদ দিয়ক, বাকী মানুহ, ছাত্ৰই ছুইচাইড এটেম্প্ট কৰে। কিমান? ছাত্ৰটোৰ বয়স কিমান? আমি শুনো এই অমুকখন ইঞ্জিনিয়াৰিং কলেজৰ এটা ষ্টুডেণ্ট, অমুকখন মেডিকেল কলেজৰ এটা ষ্টুডেণ্ট, অমুকটো ৰিচাৰ্চ কৰি থকা এটা ষ্টুডেণ্ট।
কিমান বয়স 18 বছৰ 19 বছৰ তো এই বস্তুটো জানা উচিত কিয় জানা উচিত এতিয়া মই কৈ আছোঁ শুনক যিজন ভুক্তভোগী ন তেওঁ দিশহাৰা হৈ যায় তেওঁক আমি ছাপৰ্ট দিব লাগিব আজি মই কৈ আছোঁ কালি হয়তো মোক কোনোবা এজনে ছাপৰ্ট দিব লাগে হয়তো কালি মই ডিপ্ৰেশ্যনৰ বলি হৈ যাব পাৰোঁ কোনো নাজানে কোনে কেতিয়া ডিপ্ৰেশ্যনৰ বলি হৈ যায় চাওক মানুহৰ মনটো এনেকুৱা এটা বস্তু যেনেকৈ আপোনাক এটা কথা কওঁ বহুতে ভাবে পৰীক্ষাতনো ফেইল কৰাৰ কাৰণে কিয় ছুইচাইড কৰিব লাগিল আমিতো বহুত মানুহ মানে ফেইল কৰিছে ছুইচাইডটো কৰা নাই তাত মই এটা আপোনালোক কথা কওঁ যদি মই এনেকৈ কওঁ যে অমুকৰ গাখীৰ বা মানে কণী খালে পেটটো বেয়া কৰে অমুকৰতো নকৰে অমুকে ৰাস্তাত বহা দোকানত কিবা খালে তেওঁলোকৰ ডায়েৰিয়া হয় মোৰতো নহয় যেনেকৈ চবৰে নিজা নিজা এটা দেহৰ নিজা নিজা প্ৰতিৰক্ষা ক্ষমতা এটা থাকে মনবিলাকো প্ৰতিজন মানুহৰ বেলেগ পৃথিৱীত যদি 600 কোটি মানুহ আছে আৰু ভাৰতত যদি 130 কোটি মানুহ আছে প্ৰতিজন মানুহৰ মনটো বেলেগ বেলেগ সুকীয়া স্পেচিয়েল এইটো বুজি পোৱাটো উচিত মই যিটো কথাত দুখ পোৱা নাই বা মই যিটো কথাত এৰি দিছোঁ হ'ব যায় একো নহয় এইবিলাক কথাত মই খাতিৰ নকৰোঁ এইবিলাক বাদ দিয়া সেইটো বস্তু হয়তো কিছুমানৰ বহুত ডিপলি মনত আঘাত কৰিব তো এই বস্তুটো জানা উচিত আমি ডাইৰেক্ট এনেকৈ কৈ দিলে নহ'ব এইটো কাপুৰুষালীৰ কাম কৰিছে বৰঞ্চ আমি এইটো যদি আমি তেওঁক কওঁ কাপুৰুষৰ কাম কৰিছোঁ তই কি কৰি আছোঁ ইমান ডিপ্ৰেশ্যন যিবিলাক ছুইচাইড এটেম্প কৰি হয়তো বাচি আহিছে আমি কম এইবিলাক কি কাম কৰিছ তই তেওঁ হয়তো নুঢুকালে আমি লগ পালোঁ সেইটো নকয় যে আমি ক'লোঁ হয় তেওঁক কাপুৰুষ বুলি আমি তেওঁক মানে মনটো আকৌ বেছি ডিপ্ৰেশ্যনত নিয়াতকৈ আমি তেওঁক ফাইট কৰাব শিকাব লাগে আমি তেওঁক যোদ্ধা হ'ব শিকাব লাগে এইটো বেছি দৰকাৰী হয় তো বাৰে বাৰে কৈছোঁ প্ৰতিজন মানুহৰ মন বেলেগ বেলেগ হয় প্ৰতিজন মনে বেলেগ বেলেগ ধৰণে বস্তুটো লয় মই যিটো কথাত কষ্ট বা দুখ পাইছোঁ আপুনি নাপাবও পাৰে এজনে ফেইল কৰি ইমানখিনি দুখ পাইছে যে সি ছুইচাইড কৰিব বাধ্য হৈ গৈছে মই নহ'বও পাৰোঁ তো ছুইচাইডৰ কাৰণ বহুত হ'ব পাৰে এক্সামৰ ফেইলিয়াৰৰ কাৰণে হ'ব পাৰে চাকৰিৰ কাৰণে হ'ব পাৰে টকা পইচাৰ অভাৱ লোন বৈবাহিক সম্পৰ্কৰ কিবা আঘাত নতুবা প্ৰেমজনিত কিবা কাৰণ ঘৰৰ মানুহৰ পৰা পোৱা দুখ যিকোনো কাৰণ বা কেতিয়াবা বেমাৰৰ দুখেও মানুহক ছুইচাইড কৰিব বাধ্য কৰায় যে মোৰ HIV হৈছে মোৰ কেঞ্চাৰ হৈছে মোৰ জীৱনটো শেষ সেনেকৈও বহুত মানুহ যিটো কয় ডিজিজ ৰিলেটেড ডিপ্ৰেশ্যন মানে বেমাৰৰ কাৰণেও মানুহ ডিপ্ৰেশ্যন হয় তো বহুত কাৰণ থাকে বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ কাৰণ তো আমি কৰিম কি এইটো বস্তু বহুত দৰকাৰী কৰিম এই কাৰণে দ্য ৱৰ্ল্ড ছুইচাইড প্ৰিভেনশ্যন ডে বুলি এটা ডে পালন কৰা হয় এইটো প্ৰায় আমি কৰি আছোঁ বহুত বছৰৰ পৰা এইটো 10 ছেপ্টেম্বৰত কৰা হয় তো চাওক আমি সদায় ট্ৰাই কৰিব লাগে আমি নিজৰ আশে পাশে আমাৰ যিখিনি মানুহ আছে ন অলপ আমি গুৰুত্ব দিব লাগে সেইখিনি মানুহক যে তেওঁলোকে কিবা অস্বাভাৱিক বিহেভিয়াৰ কৰি আছে নেকি কেইদিনমানৰ পৰা হয় বাহিৰৰ পৰা মই হাঁহি আছোঁ কিন্তু একদম ক্ল'জ মানুহে অলপ হ'লেতো ইংগিত পাবই অলপ হ'লেও ইংগিত পাব সেনেকৈ আমি 90% ছুইচাইড আমি ৰখাব পাৰিম হয়তো আগতে যেনেকৈ মানুহজন বা ল'ৰাজনে বা ছোৱালীজনে যেনে কথা পাতিছে আজিলৈ কথা নাপাতা হৈছে নিজকে এটা বন্ধ ৰুমত বন্ধ কৰি থয় আজিকালি আগতে যিবিলাক কাম কৰি ভাল পাইছিল খেলি ভাল পাইছিল গান গাই ভাল পাইছিল নাচি ভাল আজিকালি সেইবিলাক নকৰা হৈছে আজিকালি মোবাইলো বেছি নাচায় বেছিকৈ টোপনি মাৰি থাকে বা একেবাৰে টোপনি নামাৰে বা আজিকালি নতুনকৈ মদ বা চিগাৰেটৰ আসক্তিটো বাঢ়ি গৈছে খিংখিঙীয়া হৈছে খঙাল হৈছে কম কম কথাতে কান্দি দিয়ে মনটো দুৰ্বল হৈ যায় অনবৰত কয় যে মই বাচি থকাৰ কোনো ধৰণৰ মোৰ জীৱনত অৰ্থ নাই মই মৰি যাম মৰি গ'লেই মই ভাল এইবিলাক কথা যদি আপুনি শুনিছে কাৰোবাৰ মুখৰ পৰা ন ইমিডিয়েটলি তেখেতক আপোনাৰ দায়িত্ব আপুনি বচাব পাৰিব এই মানুহজনক কাৰণ তেওঁ নাজানে তেওঁ ভাবিছে চাওক প্ৰথমে ইনিচিয়েলি যেতিয়া আমি ডিপ্ৰেশ্যনত যাওঁ তেতিয়া চবেই ভাবে হ'ব আমি মন বেয়া লাগে মন ভাল হয় কিন্তু এটা সময়ত এনেকুৱা এটা ষ্টেজত আমি সোমাই যাওঁ যাৰ পৰা আমি ওলাই আহিব নোৱাৰোঁ এইটো চক্ৰবেহু হয় প্ৰথম সোমাম কিন্তু সোমাই গৈ ইমান ডিপ গুচি যাম যে আপুনি এটা সময়ত নিজে ওলাই আহিব নোৱাৰিব নহ'লে কোনো এনেকুৱা ষ্টেপ নলয় চবৰে জীৱন বাচি থকাৰ মন ইমান এক্টৰ হ'ল মই দাম ইনকাম কৰিলোঁ মোৰ পইচা হ'ল মই ইমান MS ধোনীৰ দৰে ইমান ডাঙৰ চিনেমা এখন দিলোঁ তো ইমান লিংকিং পাৰ্ক নামৰ তাৰ ইমান ডাঙৰ ৰক বেণ্ড এটাৰ চেষ্টাৰ বেনিংটনেও আপোনাৰ ছুইচাইড কৰিছিলে বহুত ডাঙৰ ডাঙৰ মানুহে কৰিছে ছুইচাইড ধনী দুখীয়া ছাকচেছফুল আনছাকচেছফুল মানুহ এনেকুৱা ধৰণৰ লৈ নাহে যাৰ তাৰ হ'ব পাৰে যেতিয়া তেতিয়াই মানুহ ডিপ্ৰেশ্যন হ'ব পাৰে চ' আপুনি যদি নিজৰ ক্ষেত্ৰতো দেখিছে যে মোৰ দেখোন আজিকালি মন চনবিলাক ভাল লাগি নাথাকে বা মোৰ মাজে মাজে এনেকুৱা বেয়া চিন্তাবিলাক মনত আহে ইমিডিয়েটলি আপুনি ডক্টৰৰ তাতে যাওক মানসিক ৰোগৰ বিশেষজ্ঞবিলাক আছে চাইকিয়াট্ৰিষ্ট আছে চাইক'লজিষ্ট আছে আপোনাক হেল্প কৰিব সম্পূৰ্ণ ট্ৰিটমেণ্ট কৰিব পৰা বেমাৰ এইটো এটা বেমাৰ WHO যেতিয়া আমাৰ হেল্থৰ ডেফিনেশ্যনটো কৈছিলে স্বাস্থ্যৰ ডেফিনেশ্যন কৈছিলে যে স্বাস্থ্যনো কি সুস্বাস্থ্য কি তেতিয়া WHO কৈছিলে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই কৈছিলে যে হেল্থ মানে অকল শাৰীৰিক বেমাৰৰ এবচেঞ্চ নহয় অকল শাৰীৰিক বেমাৰৰ অভাৱ নহয় এটা সুস্থ মনৰো অধিকাৰ হ'ব লাগিব তেতিয়া এজন মানুহ হেল্ডি হয় যে মোৰ ডায়েবেটিছ প্ৰেছাৰ একো নাই মোৰ একদম সম্পূৰ্ণ ভাল মই একো এটা গেছৰ মেডিচিনো মই খাব নালাগে তথাপি আপুনি হেল্ডি নহয় যদি আপোনাৰ মনটো হেল্ডি নহয় তো তেওঁলোকে কৈছে যে মন আৰু স্বাস্থ্য
স্বাস্থ্য যদি কওঁ শৰীৰ আৰু মন দুয়োটা ভাল হৈ থাকিব লাগিব, তেতিয়া আপুনি সুস্বাস্থ্যৰ অধিকাৰী হয়। তো নিজৰ ক্ষেত্ৰত দেখিছে এনেকুৱা লক্ষণবিলাক, যিবিলাক লক্ষণ মই ক'লোঁ, যে মনবিলাক বেয়া লাগি থাকে, বেয়া বেয়া চিন্তা আহে, নিজৰ জীৱনটোত যেন আকৌ বাচি থকাৰ আপুনি উৎসাহ আপুনি পোৱা নাই, সেই নিজৰ জীৱনটো শেষ কৰি দিবৰ মন যায়, বেয়া বেয়া চিন্তা কিছুমান, নিগেটিভ থিংকিং কিছুমান আহে, আপুনি ইমিডিয়েট ডক্টৰ তাতে যাওঁ। এইটো আকৌ ইমান একো চিকিৎসা নথকা বেমাৰ নহয়, ইজিলি লওক। চাব এনেকুৱা বহুত ধৰণৰ আপুনি মানুহৰ জীৱন আমি বচাব পাৰিম এনেকৈ। চ' এইটোৱে মোৰ মেছেজ আছিল, যে ফাইট এগেইনষ্ট ডিপ্ৰেশ্যন, যে ছুইচাইড এটেম্প্ট নোহোৱা হৈ যাওক, আত্মহনন, আত্মহত্যা, এইবিলাক যাতে এই শব্দবিলাক যাতে আমি নেক্সট টাইম শুনিব নালাগে, বা আমাৰ মনতো এইবিলাক শব্দ অহাটো পাপ। আমি এজন যোদ্ধা হ'ব লাগে, যিকোনো সময়তে আমি হাৰ মানিব নালাগে। কোৱাটো ইজি, কিন্তু প্ৰতিজন মানুহৰ মনটো বেলেগ। যিজনে পাৰিছে সি নিজে যুঁজ কৰিছে, যিজনে পাৰা নাই মনেদি আমি যুঁজ কৰাব শিকাম। মানুহে মানুহৰ বাবে আমি অলপ চিন্তা কৰিম। মোৰ মনটো যদি এইখিনি ষ্ট্ৰং, মই আৰু 10জন সেই দুৰ্বল মনৰ মানুহক মই আগুৱাই লৈ যাব চেষ্টা কৰিম। আপোনালোকেও কৰক, তেতিয়া আপোনালোকৰ পৰিয়ালৰ, আপোনাৰ সম্পৰ্কীয়, আপোনাৰ চিনাকি, আপোনাৰ বন্ধুবৰ্গ, এনেকুৱা হয়তো মানুহ কেতিয়াও আপুনি এই ধৰণৰ খবৰ আৰু নুশুনে। ধন্যবাদ। তো চিন্তা নকৰিব, ভালে থাকক। আৰু যদি এনেকুৱা, মই বাৰে বাৰে কৈছোঁ, যদি এনেকুৱা অলপ হ'লেও যদি আপোনালোকৰ মনত কিবা চিন্তা আহিছে, আপোনালোকে ডক্টৰৰ সহায় লওক।